আমি পুৱাৰ ভাগৰ পৰা পৰিৱেশ দেখুৱাই আছোঁ যে প্ৰতিকূল বতৰ আৰু প্ৰতিকূল বতৰকো নেওচি বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে বৰষুণত তিতি বুৰিও মাক দৰ্শন কৰিবলৈ মাৰ চৰণত এবাৰ পদাৰ্পণ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে, মাৰ চৌহদত পদাৰ্পণ কৰিবলৈ চেষ্টা কৰিছে। আমি পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাম। অম্বুবাচী মহাযুগৰ আজি তৃতীয়টো দিন আৰু তৃতীয় দিনাও সেই একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। অৱনী বেজবৰুৱা আছে, অৱনী বেজবৰুৱাই দেখুৱাব যে প্ৰতিকূল বৰষুণকো নেওচি দেখিবলৈ পোৱা গৈছে যে এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি কৈছোঁৱেই যে পুৱাৰ ভাগতে যেতিয়া 5 বজাত মুখ্য যি পথৰ দুৱাৰ সেই পথৰ দুৱাৰ খুলি দিয়া হৈছিল আৰু তাৰ পাছৰ পৰা এই পৰিৱেশ এতিয়া দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড বৰষুণ আৰু প্ৰচণ্ড বৰষুণকো নেওচি বিভিন্ন প্ৰান্তৰ পৰা যি ভক্তসকল আহিছে সেই ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। পোনপটীয়া দৃশ্যাংশ দেখুৱাই গৈছোঁ প্ৰতিনিধি টাইমৰ দৰ্শকসকলক। প্ৰবৃত্তিৰ দিনাখনৰ পৰা একেই পৰিৱেশ, যি ভিৰ সেই ভিৰ এতিয়ালৈকে কমা নাই। অৰ্থাৎ প্ৰবৃত্তি যেতিয়া হৈছিল তাৰ পাছৰ পৰা ভক্তৰ যি লানি নিচিগা সোঁত সেই লানি নিচিগা সোঁত এতিয়ালৈকে সেই একেই ধৰণে বৈ আছে। এইবাৰ যিহেতু কিছু সাল সলনি কৰা হৈছে, নীতি নিয়ম পিছফালৰ যি প্ৰৱেশ পথ আছে সেই পিছফালৰ প্ৰৱেশ পথেৰে সোমোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে আৰু তাৰ পৰা ভিতৰেৰে আহি মূল চৌহদৰ কাষেৰে এপাক পৰিক্ৰমা কৰি ওলাই যোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে ভক্তসকলৰ বাবে আৰু সেই ব্যৱস্থা খুব নিয়াৰিকৈ সুন্দৰকৈ চলি থকা পৰিলক্ষিত হৈছে। বিভিন্ন ভলেণ্টিয়াৰ আৰক্ষী প্ৰশাসন সকলোৱে সহযোগত এই ধৰণৰ যি ব্যৱস্থা এই ব্যৱস্থা গঢ়ি উঠিছে আৰু ভক্তসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই ধৰণে এফালৰ পৰা সোমাই এফালে ওলাই যোৱা পৰিলক্ষিত হৈছে। আমি যি দৃশ্য দেখুৱাইছোঁ প্ৰচণ্ড বৰষুণ আৰু প্ৰচণ্ড বৰষুণত তিতি বুৰিও মাৰ প্ৰতি যি সমৰ্পিত মনোভাৱ, মাৰ চৰণত বিলীন হোৱাৰ যি মনোভাৱ সেই মনোভাৱ প্ৰতিগৰাকী ভক্তৰ মনত দেখিবলৈ পোৱা গৈছে। আৰু এবাৰ মাৰ মন্দিৰ অৰ্থাৎ যিহেতু গৰ্ভগৃহ বন্ধ আছে, 3 দিন 3 ৰাতি গৰ্ভগৃহ বন্ধ থাকিব, সাধাৰণ দৰ্শনাৰ্থীয়ে মূল যি মন্দিৰ সেই মন্দিৰ দৰ্শন কৰিব নোৱাৰিব আৰু তাৰ পাছতো দেখিবলৈ পোৱা গৈছে মূল মন্দিৰ বন্ধ থকাৰ পাছতো এই ধৰণে ভক্তৰ সোঁত বোৱা পৰিলক্ষিত হয়। সচৰাচৰ আমি অন্যান্য মঠ মন্দিৰলৈ যেতিয়া যাওঁ অৰ্থাৎ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি মন্দিৰত পূজা অৰ্চনা কৰাৰ যি পৰম্পৰা সেই পৰম্পৰাটো থাকে, কিন্তু মন্দিৰ বন্ধৰ পাছতো অসমে এখন এনেকুৱা ঠাই য'ত মা কামাখ্যাৰ এই পুণ্যভূমি, য'ত আচলতে বন্ধ মন্দিৰৰ পাছতো বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে এই ধৰণে ভিৰ কৰা পৰিলক্ষিত হয়। বিভিন্ন ঠাইৰ পৰা অহা সাধু সন্তই ভিৰ কৰিছে। এফালে দেখিবলৈ পোৱা গৈছে টপ জাপত ব্যস্ত থকা পৰিলক্ষিত হৈছে প্ৰচণ্ড বৰষুণকো নেওচি যিসকল তান্ত্ৰিক বা সন্ন্যাসী আছে সেই সন্ন্যাসীসকলে ধ্যান ধাৰণাত ব্যস্ত থকা পৰিলক্ষিত হৈছে। তেওঁলোকৰ নিত্য যি কৰ্ম সেই নিত্য কৰ্ম কৰি থকা পৰিলক্ষিত হৈছে। এয়া পোনপটীয়া দৃশ্যাংশ দেখুৱাই গৈছোঁ আমি। বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোক ক'ৰ পৰা আহিছে? মই উলুবাৰী। কেনেকুৱা লাগিছে? ভাল লাগিছে আহি। আৰু প্ৰচণ্ড বৰষুণকো নেওচি মানুহে দৰ্শন কৰি আছে। হয়, কোন কোন আহিছে আপুনি? মই ৱাইফ বাচ্চা। आप कहाँ से? मैं गुजरात से, महाराष्ट्र से। पहली बार आए हैं? नहीं, मैं हमेशा हर साल आता हूँ। हर साल आते हैं। कैसा लग रहा है? इस साल माँ ने वर्षा रूपी आशीर्वाद दिया है हर साल, लेकिन हाँ, हर साल बारिश नहीं आती है, लेकिन इस साल माता ने वर्षा के रूपे आशीर्वाद दिया है सबको, तो माता की कृपा बरस रही है। बस हम जितना हो सके उतना एब्सॉर्ब करने की कोशिश कर रहे हैं। নিশ্চয় এইগৰাকী ভক্ত আৰু তেওঁ প্ৰত্যেক বছৰে ইয়ালৈ আহে, মাৰ পবিত্ৰ ভূমিলৈ আহে আৰু এই অম্বুবাচীৰ এই মহাযুগৰ 3টা দিনত যিটো বিশ্বাস বা পৌৰাণিক আখ্যান বা লোকবিশ্বাস আছে সেই লোকবিশ্বাস অনুসৰি পৃথিৱী বসুমতী হোৱাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া যি বিশ্বাস কৰা হয়, দেৱীৰ বসুমতী হোৱাৰ প্ৰক্ৰিয়া যিটো বিশ্বাস কৰা হয়, এই সময়ছোৱাত বৰষুণ অহাৰ যিটো পৰম্পৰা প্ৰত্যেক বছৰে বৰষুণ আহে আৰু এই বেলিও দেখিবলৈ পোৱা গৈছে সেই পৰম্পৰা অব্যাহত আছে আৰু বৰষুণ আহিছে। প্ৰকৃতি যেন পুনৰ দেখিবলৈ পোৱা গৈছে। প্ৰকৃতিৰ যিটো ৰূপ সেই ৰূপ পৰিস্ফুট হৈছে আজিৰ দিনটোত। প্ৰচণ্ড বৰষুণ আৰু প্ৰচণ্ড বৰষুণৰ মাজতো ভক্তসকলে এই ধৰণে এফালৰ পৰা দৰ্শন কৰি গৈছে। পোনপটীয়া দৃশ্যাংশ আমি দেখুৱাই গৈছোঁ। আমি যদিও আগুৱাই যাব নোৱাৰিম প্ৰচণ্ড বৰষুণ, তথাপিতো আমি দূৰৰ পৰাই দৃশ্যাংশ দেখুৱাইছোঁ। কেমেৰাৰ লেন্সত যিমানে আবদ্ধ হয় সেই দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ। বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। আনফালে যদি চাওঁ চিৰিত যদি আমি দেখুৱাবলৈ যত্ন কৰোঁ, অৱনী বেজবৰুৱাই দেখুৱাব, চিৰিটো দেখিবলৈ পোৱা গৈছে যিসকল ভক্ত আছে সেই ভক্তসকলে ছাতি লৈ হ'লেও ধ্যান ধাৰণাত ব্যস্ত থকা পৰিলক্ষিত হৈছে। সম্পূৰ্ণ যিকেইটা চিৰি আছে সেই চিৰিকেইটাত দেখিবলৈ পোৱা গৈছে এই ধৰণে ভক্তসকলে ধ্যান ধাৰণাত ব্যস্ত আছে। এগৰাকী ভক্তক আমি দেখুৱাম যে থিয় হৈও তেওঁ ছাতি লৈ তেওঁ এইখিনি মুহূৰ্তত মাৰ প্ৰতি যি ধ্যান,
মাৰ প্ৰতি ধ্যান কৰি থকা পৰিলক্ষিত হৈছে। বিশেষকৈ আমি যদি কওঁ সাধু সন্যাসী তান্ত্ৰিকসকলে তেওঁলোকৰ সিদ্ধি লাভৰ বাবে এই 3টা দিন ইয়াত তপ জপ সাধনাত ব্যস্ত হয় আৰু সেই একেই পৰিৱেশ প্ৰত্যেক বছৰে দেখিবলৈ পোৱা যায়। আমি এনেকুৱা বহু বাবা লগ পাইছোঁ, বহু সন্যাসী লগ পাইছোঁ, তেওঁলোকে প্ৰায় 20-25 বছৰ ধৰি মাৰ চৰণলৈ তেওঁলোকে আহি আছে। গতিকে তেওঁলোকৰ যিটো প্ৰক্ৰিয়া, মাৰ পৰা শক্তি আহৰণৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া এই দিনকেইটাত তেওঁলোকে অব্যাহত ৰাখে আৰু তাৰ সমান্তৰালভাৱে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ইয়াত ভিৰ কৰা পৰিলক্ষিত হয়। আমি কৈছোঁৱেই যে হিমাচল প্ৰদেশ নাইবা অন্যান্য যিসমূহ মঠ মন্দিৰ আছে, কেদাৰনাথ, বৈষ্ণোদেৱী, সেই মন্দিৰসমূহৰ পৰা যিসমূহ তাত তপস্যা কৰি থকা বাবা, সাধু, সন্যাসী, অঘৰী, সেই সকলো এই সময়ছোৱাত এই 3টা দিনত ইয়ালৈ নামি আহে, মা কামাখ্যাৰ পবিত্ৰ ভূমিলৈ নামি আহি তেওঁলোকে ইয়াত মাৰ পৰা শক্তি আহৰণ কৰিবলৈ তেওঁলোকে চেষ্টা কৰে। সেই একেই প্ৰক্ৰিয়া আৰু যিখিনি নিত্য নৈমিত্তিক পূজা অৰ্চনা, সেই পূজা অৰ্চনা তেওঁলোকে কৰে। তাৰ সমান্তৰালভাৱে যিহেতু 3 দিন 3 ৰাতি মুখ্য প্ৰৱেশদ্বাৰ মন্দিৰৰ গৰ্ভগৃহ দৰ্শনৰ ব্যৱস্থা বন্ধ থাকিব আগন্তুক 3 দিন পৰ্যন্ত। গতিকে 26 তাৰিখে পুৱতি নিশা যেতিয়া নিবৃত্তি হ'ব 3:27 আৰু সেই সময়ছোৱাৰ পৰা পূৰ্বৰ যিটো প্ৰক্ৰিয়া সাধাৰণ ভক্তৰ যি দৰ্শনৰ ব্যৱস্থা, সেই দৰ্শনৰ ব্যৱস্থা কৰা হ'ব। কিন্তু আটাইতকৈ ব্যতিক্ৰম এইটোৱে যে পৃথিৱীৰ অন্যান্য মঠ মন্দিৰসমূহত খোলা মন্দিৰত পূজা অৰ্চনা কৰা হয়, কিন্তু অসমৰ মা কামাখ্যা ধাম এইকাৰণে ব্যতিক্ৰম, একক, অনন্য, অনবদ্য যে ইয়াত বন্ধ মন্দিৰত পূজা অৰ্চনা কৰা হয়। মাৰ চৌহদত পদাৰ্পণ কৰিলে বিশ্বাস কৰা হয় যে প্ৰতিগৰাকী ভক্তৰ মনৰ আশা আকাংক্ষা পূৰণ হয়। গতিকে সেই বিশ্বাসক সৰগত কৰি প্ৰত্যেক বছৰে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হয়। আপোনালোকে ক'ৰ পৰা আহিছে? আমি ডিব্ৰুগড়ৰ পৰা আহিছোঁ। প্ৰথমবাৰ আহিছেনে? নহয়, আমি কেইবাবাৰো আহিছোঁ। কেনেকুৱা লাগে মাৰ চৰণলৈ আহি? এইটোতো সদায় ভালে লাগে। এইটো মানে গোটেই ইণ্ডিয়াৰ ভিতৰত এইটো নাম কৰা প্ৰতিষ্ঠান কামাখ্যা দেৱালয়। অম্বুবাচীটোতো এইটো মহান এটা পবিত্ৰ অনুষ্ঠান হয় আৰু মানে দেশৰ মানে আমাৰ ভাৰতবৰ্ষত যিকোনো ঠাইৰ পৰা আমাৰ সাধু সন্যাসী তপস্বীবিলাক আহি পেলাই ইয়াত শক্তি আহৰণ কৰিবৰ কাৰণে আহে আৰু দেখি পেলাই ভালে লাগিছে। যদিও মানে বতৰ এনেকুৱা, তথাপি আমি মানে মাৰ এটা টান থাকে, সেই টানতে মানুহ আহে। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? মই ইয়াতে থাকোঁ। ইয়াতে কেনেকুৱা লাগিছে নিজৰ ঠাইত মা কামাখ্যা গৌৰৱবোধ হয়নে নহয়? এইটোতো মোৰ ভাগ্য, মই এইটো ঠাইতে আছোঁ, মাৰ ঠাইতে আছোঁ। মই সদায় আহি থাকোঁ অম্বুবাচীত মেলাত, বৰ ভাল লাগে। এইটো মোৰ দাদা হয়, মোৰ বৌ হয়, মানে সপৰিয়ালে আহিছে? সবৰে আহিছোঁ মোৰ। মানে কি নাম তোমাৰ? দেৱত্ৰী। কেনেকুৱা লাগিছে মাৰ চৰণলৈ আহি? হ্যাঁ, ভালো লেগেছে। এই ধৰণে দেখিবলৈ পোৱা গৈছে যে বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু প্ৰচণ্ড বৰষুণকো নেওচি এইখিনি মুহূৰ্তত কি ধৰণে মাৰ চৰণত সকলোৱে সমৰ্পিত হৈছে সেই দৃশ্য আমি প্ৰতিনিধিত্ব দৰ্শকসকলক দেখুৱাইছোঁ। অৱনিবেশ বৰাই দেখুৱাইছে যে প্ৰচণ্ড বৰষুণ আৰু বৰষুণৰ পাছতো বৰষুণকো নেওচি ভক্তসকলে মাৰ চৰণত আহি মাৰ চৌহদত আহি পদাৰ্পণ কৰিছে, মাৰ আশীষ গ্ৰহণ কৰিছে। আশীষ গ্ৰহণ কৰি আঁতৰি গৈছে। এগৰাকী ভক্তক দেখুৱাম, হস্তাংগে তেওঁ মাৰ চৰণত সেৱা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। এই ধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা বিশেষকৈ যিসকল হিন্দু ধৰ্মাৱলম্বী লোক, সেই হিন্দু ধৰ্মাৱলম্বী লোকসকলে এই দিনকেইটাত মাৰ চৰণলৈ আহিবলৈ চেষ্টা কৰে। গতিকে যি বিশ্বাস বা যি জনবিশ্বাস পৌৰাণিক আখ্যান নাইবা সেইসমূহত যি বিশ্বাস কৰা হয়, কালিকা পুৰাণ যোগিনী তন্ত্ৰত উল্লেখ থকা যিসমূহ প্ৰসংগ, সেই প্ৰসংগসমূহ যি ধৰণে বিশ্বাস কৰা হয়, সচৰাচৰ সেই বিশ্বাস শ বছৰ ধৰি অব্যাহত আছে আৰু আজিৰ দিনটোত সেই একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ।